মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে জুলজিৰ ছেকেণ্ড অইন এটা ভিডিঅ' লৈ আহিছোঁ। চোৱা, আগতে কুৱেশ্যন পেপাৰটো চাই লোৱা। আজি আলোচনা হ'ব তোমালোকৰ 6 নম্বৰৰ পৰা। তোমালোকে চাব পাৰিছা 6 নম্বৰ ওপৰখিনি মই কিন্তু দি দিছোঁ তোমালোকৰ, যে এটা আছিল মই দি দিছোঁ অলৰেডি, তোমালোকে চাই ল'বা, এনচাৰ সহকাৰে দিছোঁ। আজি হ'ব 6 নম্বৰটো হোৱাট আৰ সেক্সুৱেল ট্ৰান্সমিটেড ডিজিজ, মানে লিংগ সঞ্চাৰিত ৰোগ অথবা যৌন ৰোগ কাক বোলে। এই ৰোগ প্ৰতিৰোধৰ ব্যৱস্থাবোৰ কি কি? 3 মাৰ্ক আছে। ব্যৱস্থাবোৰ কি কি লিখিবা। কৰ্কট ৰোগৰ নিৰ্ণয় আৰু চিনাক্তকৰণৰ পদ্ধতিবোৰ লিখা। ইয়াক কেনেকৈ নিৰ্ণয় কৰিব পাৰি আৰু ইয়াক কেনেকৈ চিনাক্ত কৰিব পাৰি, ইয়াৰ পদ্ধতি কি? মানৱ জিনম প্ৰকল্পৰ 3টা লক্ষ্য। এইটো কিন্তু একদম কনফিউজ লাগে বহুতৰে। মানৱ জিনম প্ৰকল্পৰ 3টা লক্ষ্য উল্লেখ কৰা। 3টা লক্ষ্য মানৱ জিনম প্ৰকল্পৰ। নেক্সট চোৱা, লেগ অপেৰণ আৰ্হি চমুকৈ বৰ্ণনা কৰা। লেগ অপেৰণ আৰ্হি চমুকৈ বৰ্ণনা কৰা। লেগ অপেৰণ। নেক্সট চোৱা, বিভিন্ন ক্ৰমজমীয় বিসংগতিসমূহ উল্লেখ কৰা। মানে বিভিন্ন ক্ৰমজমীয় ক্ৰমজমৰ যিবোৰ বিসংগতি হয়, এই বিসংগতিসমূহ উল্লেখ কৰিব দিছে। 5 মাৰ্ক আছে কিন্তু ইয়াত। নেক্সট চোৱা তোমালোকে, মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ বৰ্ণনা কৰা। ঠিক আছে। মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ বৰ্ণনা কৰা। মেণ্ডেলছ লছ অফ ইনহেৰিটেন্স। ড্ৰাগছ আৰু মদৰ অপব্যৱহাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বিভিন্ন উপায়সমূহ আলোচনা কৰা। ইয়াৰ অপব্যৱহাৰ মানে ইয়াৰ খাৰাপ দিশ, বেয়া দিশ, আৰু ইয়াক কেনেকৈ নাইকিয়া কৰিব পাৰি, তাৰ এটা উপায় লিখা দিছে। নেক্সট আছে, এইটো একদম ইম্পৰ্টেণ্ট, এইটো তোমালোকৰ ফাইনেলত আহিবই। চোৱা, এইটো কিন্তু তোমালোকৰ ফাইনেলত আহিবই মই জানামতে। DNA হ'ল এক জিনীয় দ্ৰব্য। উক্তিটো গ্ৰিফিথৰ পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা। ইয়াৰ পৰা যি জানা, DNA হ'ল জেনেটিক মেটেৰিয়েল। ইয়াক কিয় জেনেটিক মেটেৰিয়েল বুলি কোৱা হয় আৰু ইয়াক কোনে কি ধৰণে পৰীক্ষা কৰিছিল লিখি দিবা, আৰু তোমালোকে ডিফিউজন সহকাৰে। তোমালোকে কেতিয়াও কুৱেশ্যনটো লৈ কনফিউজ নহবা। তোমালোকৰ যিটো মেইন শব্দ, চোৱা মই এক্সাম্পল দি আছোঁ, তোমালোকৰ যিটো মেইন শব্দ DNA হ'ল জিনীয় পদাৰ্থ, ব্যাখ্যা কৰা। বাছ, তোমালোকে কুৱেশ্যনবোৰ একদম ইজিলি ভাবিবা। কুৱেশ্যনটো যেনেকৈ লিখা আছে বা কুৱেশ্যনত যেনেকৈ আছে তেনেকৈ তোমালোকে কেতিয়াও নাভাবিবা। কুৱেশ্যনটো একদম চিম্পুল সহকাৰে তোমালোকে পঢ়িবা, তেতিয়াহে তোমালোকে এনচাৰ কৰিব পাৰিবা। চোৱা, ড্ৰাগছ আৰু মদৰ অপব্যৱহাৰ। তোমালোকে যদি একোৱেই নাজানা ইয়াৰ বিষয়ে, যে তোমালোকে অলপো নলেজ নাই, বাছ তোমালোকে ড্ৰাগছৰ বিষয়ে লিখি দিয়া অলপ, যে ড্ৰাগছ কি, মানুহৰ বহুত ক্ষতি কৰে না নাই, ইয়াক সেৱন কৰাটো বহুত মাৰাত্মক হয়। চ' এনেকৈ তোমালোকে কেইটামান টপিক অথবা কেইটামান লাইন কেইটামান লিখি দিবা, আৰু মদৰ বিষয়ে মানে হেডিং দি কেইটামান মানে লাইন লিখি দিবা। ইয়াত তোমালোকৰ 5 মাৰ্ক নিদিলেও তোমালোকে 2-3 পাবাই। চ' এনেকুৱাকৈ চেষ্টা কৰিবা তোমালোকে কুৱেশ্যনবোৰ যাতে তোমালোকৰ বাদ পৰি নাযায়। মই আৰু এক্সাম্পল দি আছোঁ তোমালোকক। ইয়াতে চোৱা, বিভিন্ন ক্ৰমজমীয় বিসংগতিসমূহ উল্লেখ কৰা। ইয়াত যদি বিসংগতি তোমালোকে নাজানা, মাত্ৰ ক্ৰমজম কি সেইটো জানা, হয় না? মানে যিসকলে নাই সেইসকলৰ কাৰণে মই কৈছোঁ, ক্ৰমজমীয় বিসংগতিসমূহ উল্লেখ কৰা।
তোমালোকে চোৱা। চ' যদি তোমালোকে ক্ৰমজমৰ বিষয়ে জানা তেনেহ'লে লিখি দিবা। যিসকলে নাজানে সেইসকলৰ কাৰণে মই কৈছোঁ যে তোমালোকে লিখিবা। চ' আজিৰ ভিডিঅ' এইখিনিয়ে হ'ল। এতিয়া এনচাৰবোৰলৈ মন কৰা। চ' থেংকছ ফৰ ৱাটছিং। চ' নেক্সট ভিডিঅ'ত লগ হ'ব। থেংকছ ফৰ ৱাটছিং। এতিয়া এনচাৰবোৰলৈ মন কৰা। এতিয়া তোমালোকে এনচাৰবোৰলৈ মন কৰা। চোৱা 1 নম্বৰ এনচাৰটো কি আছে। যৌন সংক্ৰামক ৰোগ কি কি? ইয়াৰ বিভিন্ন ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা লিখা। ই কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? চোৱা ইয়াৰ উদাহৰণ দিয়া আছে। HIV, চিফিলিছ, গনৰিয়া আৰু ক্লমাইডিয়া। খুব সুন্দৰকৈ দিয়া আছে। আৰু প্ৰতিৰোধমূলক ব্যৱস্থা ইয়াত দিয়া আছে। সেই তোমালোকে পঢ়ি ল'বা। ঠিক আছে। নিয়মীয়া পৰীক্ষা, টীকাকৰণ একাধিক তোমালোকে চাই ল'বা। কৰ্কট ৰোগ আৰু পেলুৱা নিদানৰ বিভিন্ন পদ্ধতি লিখা। চাই ল'বা। মানৱ জিনম প্ৰকল্পৰ 3টা লক্ষ্য উল্লেখ কৰা। 3টা লক্ষ্য। মানুহৰ জিনমৰ সম্পূৰ্ণ ক্ৰম নিৰ্ণয় কৰিবলৈ এইটো এটা। মানুহৰ জিনমত থকা সকলো জিন চিনাক্ত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। লেক অপেৰন মডেলটো নাইবা আৰ্হিটো চমুকৈ বৰ্ণনা কৰা। চোৱা ক্ৰমজমৰ বিভিন্ন বিকাৰৰ বিষয়ে লিখা। ডাউন চিনড্ৰম, ক্লিনেফেল্টাৰ চিনড্ৰম আৰু টাৰ্নাৰ চিনড্ৰম। তোমালোকে এটা কাম কৰিবা। এই ডাউন চিনড্ৰমৰ বিষয়ে অলপ লিখি দিবা। তোমালোকৰ পাৰ্থক্যত আছিল নহয়। ডাউন চিনড্ৰম কি, ক্লিনেফেল্টাৰ চিনড্ৰম কি, এইবিলাক তোমালোকে লিখি দিবা। যিবোৰ বিকাৰ হয়, ক্ৰমজমৰ বিকাৰ। মেণ্ডেলৰ উত্তৰাধিকাৰৰ নিয়মসমূহ বিশেষভাৱে লিখা। মেণ্ডেলৰ উত্তৰাধিকাৰৰ নিয়মসমূহ লিখা দিছে। ইয়াতে নিয়মসমূহ দিয়া আছে। তোমালোকে চাই ল'বা। ড্ৰাগছ আৰু মদ পানৰ অপব্যৱহাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বিভিন্ন উপায়ৰ বিষয়ে আলোচনা কৰা। প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ উপায়, শিক্ষা আৰু সজাগতা তোমালোকে বহলাই লিখিবা অলপ। ঠিক আছে। ইয়াত যিবোৰ শব্দ আছে সেই শব্দৰ ওপৰত ভিত্তি কৰি তোমালোকে এনচাৰবোৰ অলপ বহলাই লিখিবা। 2-3টা লাইন বেছিকৈ লিখিবা এটা টপিকৰ ওপৰত হেডিং কৰি। DNA এটা চিহ্নীয় পদাৰ্থ। গ্ৰিফিথৰ পৰীক্ষাৰ সহায়ত বক্তব্যটো ব্যাখ্যা কৰা। চোৱা গ্ৰিফিথে কি কৈছিল ইয়াতে আছে। আৰু তোমালোকে আৰু অলপ বনাই লিখিবা ইয়াৰ ওপৰত ভিত্তি কৰি। এতিয়া চোৱা ইংলিছত দিয়া আছে। যিসকল ইংলিছ মিডিয়ামৰ আছা তোমালোকে চাবা। নাইবা তোমালোক এছামিছ মিডিয়ামৰ কেইটাই ইংলিছ মিডিয়ামৰ বন্ধু বান্ধৱীলৈ নাইবা তোমাৰ বন্ধু বান্ধৱী মানে ইংলিছ মিডিয়ামত পঢ়িব পাৰে, সেইসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবা। তেওঁ যাতে ইংলিছ মিডিয়ামত যাতে অলপো হেল্পফুল হয়। চোৱা এনচাৰটো একেই দে। ঠিক আছে। ইংলিছ আৰু এছামিছ একেই, কোনো ডিফাৰেঞ্চ নাই। ডিফাৰেঞ্চ মাত্ৰ এইটো ইংলিছ আৰু এইটো চালো অসমীয়া, ইংৰাজী আৰু অসমীয়া। এইটো ইংলিছ মিডিয়ামৰ কাৰণে হয়। চাবা হিউমেন জেনম প্ৰজেক্ট, লেক অপেৰন, ক্ৰমজম ডিছঅৰ্ডাৰ্ছ, মেণ্ডেলছ ইনহেৰিটেন্স, alcohol and drug, DNA is a genetic material, explain. So এইটো কিন্তু কমন কুৱেশ্যন দিয়ে, তোমালোকে এইটো চাই থবা। চ' থেংকছ ফৰ ৱাটছিং। তোমালোকৰ লাষ্ট ভিডিঅ' আছিল এইটো 2023 যিটো প্ৰি ফাইনেল এক্সামিনেশ্যনৰ যিটো পেপাৰ আছিল 2023
সেইটো আজি কমপ্লিট হ'ল। ঠিক আছে, তোমালোকে ভিডিঅ'টো যদি চোৱা নাই তেনেহ'লে চাই ল'বা। চ' ভিডিঅ'বোৰ যদি চোৱা নাই তেনেহ'লে চাই ল'বা, তোমালোকে আছে তোমালোকৰ ফুল্লি কমপ্লিট হ'ল। চ' থেংকছ ফৰ ৱাচিং চোৱাৰ কাৰণে। চ' ভালে থাকিবা। থেংক ইউ, থেংকছ ফৰ ৱাচিং।